কুকুৰ পোহা গাহৰি পোহা আদি নহয় এবাৰ ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চ উদ্বোধনৰ বাবে শিক্ষকক এঘৰীয়া কৰা হ'ল। এই নাভুত নাচৰুত ঘটনা সংঘটিত হৈছে কামৰূপৰ শিলিগুৰিত। মাইকযোগে ঘোষণা হ'ল শিক্ষকক পৰিয়ালক এঘৰীয়া কৰাৰ কথা। একেখন গাঁৱতে আছে দুটা চুবুৰী। মহাকালতুল নামৰ চুবুৰীটোৱে আনিছিল বিনা পানী থিয়েটাৰ। এমাহৰ পূৰ্বে থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰিছিল আন্ত চুবুৰীৰ শিক্ষকজনে। এই দুখতে শিক্ষকৰ পৰিয়ালক এঘৰীয়া কৰা হ'ল। বিৰিঞ্চি কলিতা নামৰ শিক্ষকজনৰ পৰিয়ালৰ লোককো মাতবোল কৰাত নিষেধাজ্ঞা আৰোপ কৰা হ'ল। শিক্ষকজনৰ পৰিয়ালৰ ফাৰ্মাচীৰ পৰা আনকি ঔষধ ক্ৰয় কৰাটো আহি পৰিল বাধা। এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এটা চুবুৰীৰ লোকে আন এটা চুবুৰীৰ লোকক এনেদৰে শত্ৰু জ্ঞান কৰাটো এক প্ৰকাৰ আশ্চৰ্যকৰ ঘটনা বুলি বহুতেই অভিহিত কৰিছে। থিয়েটাৰ চোৱাৰ বাবে আন দুটা পৰিয়ালকো সমাজচ্যুত কৰা হৈছে বুলি খবৰ আহি পৰিছে। আৰু এই সন্দৰ্ভত শুৱালকুছিৰ পৰা মৃণাল ডেকাৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰাই যেন অপৰাধ হ'ল এগৰাকী শিক্ষকৰ। এগৰাকী শিক্ষকক সামাজিকভাৱে এঘৰীয়া কৰিলে সমাজে, কিয়নো শিক্ষকগৰাকীৰ অপৰাধ হ'ল যি ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰিছিল আৰু মঞ্চত উদ্বোধন কৰাই হ'ল শিক্ষকগৰাকীৰ অপৰাধ। আমি বৰ্তমান উপস্থিত আছোঁ কামৰূপ জিলাৰ শিলিগুৰি এই মহাকাতুল অঞ্চলত, আৰু মহাকাতুল অঞ্চলৰে এগৰাকী শিক্ষকক ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰাৰ কাৰণে সামাজিকভাৱে এঘৰীয়া কৰিছে। এই মুহূৰ্তত আমি উপস্থিত আছোঁ কামৰূপৰ শুৱালকুছি আৰক্ষী থানাৰ এই মহাকাতুল অঞ্চলত, আৰু ভুক্তভোগী শিক্ষকগৰাকী আমাৰ সৈতে উপস্থিত আছে। সামাজিকভাৱে আপোনাক এঘৰীয়া কৰিছে, আপোনাৰ অপৰাধটো হ'ল থিয়েটাৰ আপুনি উদ্বোধন কৰিছিল। কি হৈছিল প্ৰকৃতাৰ্থত? প্ৰকৃতাৰ্থত মানে 18/9/2024 এওঁলোকৰ মহাকাতুল চুবুৰীৰ শিলগুৰিৰ বিনাপানী থিয়েটাৰ আছিল। এওঁলোকে মোক মঞ্চ উদ্বোধনৰ কাৰণে নিমন্ত্ৰণ কৰিছিল। মই আহি সেইদিনা মঞ্চখন উদ্বোধন কৰিলোঁ। 3 দিন থিয়েটাৰ চলি গ'ল। তাৰপিছত শিলগুৰি ৰাইজ গৈৰহৰ মই অন্তৰ্গত যিহেতু, মোক শিলগুৰি ৰাইজ গৈৰহে সম্পূৰ্ণৰূপে এঘৰীয়া কৰিলে। কিন্তু তেতিয়ালৈ মোক কোনো মিটিঙত মতা নাই, তেওঁলোকে কোনো ঘোষণা দিয়া নাই, এটি ভিতৰুৱাকৈ। তাৰে পিছত মই এনেকৈ সুন্দৰকৈ চলি আছোঁ। মই কথাটো সিমান এটা মাৰ্ক কৰা নাই, গুৰুত্ব দিয়া নাই। আৰু 1 মাহ 21 দিন পিছত তেওঁলোকে মাইকযোগে ঘোষণা দিলে। আকৌ এই ঘোষণাটো আকৌ দিলে মাইকযোগে। তেতিয়া মোৰ অলপ দুখ লাগিল, মই আৱেগিক হৈ পৰিলোঁ। তেতিয়া মোৰ পৰিবাৰে মোৰ আৱেগটো বা দুখটো তেওঁ চাই থাকিব নোৱাৰি শুৱালকুছি আৰক্ষী চকীত এজাহাৰ দিলে। এজাহাৰ দি আৰক্ষী চকীততো কি ব্যৱহাৰ পালোঁ আপোনালোকক ক'লোৱে। আৰক্ষীৰ পৰা আমি কোনো সুদুত্তৰ আশানুৰূপ পোৱা নাই, তাত আমি ব্যৱহাৰ ভাল পোৱা নাই। প্ৰধান অচিজন নামটো কি আছিল মই নাজানো, তেখেতৰ পৰা আমি বৰ বেয়া ব্যৱহাৰ পাইছোঁ। তেখেতে মোক সুধিছিল, আমাক আটাইকে সুধিছিল যে আপোনালোকক কিবা মাৰধৰ কৰিছে নেকি। মানে মাৰধৰ একো কৰা নাই, কিন্তু সামাজিকভাৱে বৰ্জন কৰিছে। আপুনি আইনীভাৱে কোনো ধৰণৰ সহায় নাপালোঁ। কিন্তু আজিৰ সমাজত এঘৰীয়া কৰা, আপুনি এগৰাকী শিক্ষক, হয়। আজিৰ সমাজত এই ব্যৱস্থাটো আছে? এই ব্যৱস্থাটো মই জনাত ক'তো নাই। গতিকে এইখন গাঁৱত এই ব্যৱস্থাটো কাৰ প্ৰৰোচনাত পৰি চলি আছে মই বুজি নাপাওঁ। পুৰণিকলীয়া পদ্ধতি যে চলি আছে, এইবিলাক নতুনত্ব আহিব লাগে। নতুন জেনেৰেশ্যনে এইবিলাক পুৰণিকলীয়া পদ্ধতিত চলিব নালাগে। আৰু এই ক্ষেত্ৰত মই আইন তথা বিভাগীয় কৰ্তৃপক্ষৰ লগতে আমাৰ সচেতক চৰকাৰ যিখন এখন আছে, এই চৰকাৰকো মই আহ্বান জনাইছোঁ, মই অতি আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ, এইবিলাক কলা আইন সম্পূৰ্ণৰূপে উঠাই দিব লাগে আৰু সাধাৰণ ৰাইজ আমি সাধাৰণভাৱে চলি থকাৰ সুবিধা পাব লাগে। হয়, এইখিনিয়ে। আমি সেইটোৱে শুনিছোঁ, সেইটোৱে অপৰাধ। আমি আৰক্ষীৰ পৰা একো সহায় নাপালোঁ। সেইটো বহুত দুখ লাগিছে, বহুত বেছি দুখ লাগিছে। তাৰমানে সহায় পাব লাগিছিল, ন্যায়টো পাব লাগিছিল। আমি কিমান ঘৰ মানুহ আপোনাক? আমি 3 ঘৰ মানুহ। আমি 3গৰাকী গৈছিলোঁ, যাই কিনে আমি একো সহায় নাপালোঁ। তেখেতে মানে আমাক অপমান দিয়াৰ দৰে অপমানে দিছে আৰু যাক এইবিলাক নাই, আৰু মাৰপিট নাই যাতে এইবিলাক নাই। মই আৰু অনুৰোধ কৰিছোঁ যে ছাৰ মাৰপিট কৰিলে নাই এইবিলাক শুনিবৰ আমাৰ সময় নাই, তুমি গুচি যোৱা তোমালোক যোৱা এবাৰ যায়। সেই আৰু মন্তব্য সেইখিনিতে। কোনো ধৰণৰ আমি সহায় নাপালোঁ। ৰাইজে মানে আৰু ব্যৱহাৰ কৰে আৰু আজি যদি এজনীয়ে মাতে কালি নামাতে, কালি যদি গৈ আছে সেইজনী কৈ যায় হাক দিছে, মানা কৰিছে, নাচবি অমুক কৰিম ভোগ কৰিম, দণ্ড ভৰাইছে আৰু দণ্ড মানে দণ্ডৰ ভয় ভাবুকি, বেলেগ নাই। দণ্ডৰ ভয় ভাবুকি যে যাব খোজা মানুহবিলাককো তাৰমানে বন্ধ কৰি দিয়ে, গেলিয়ে কিন্তু দণ্ড দিব লাগিব। ঔষধ পাতি ল'লেও তাৰমানে দণ্ড। মানে আমাৰ ওচৰত গ'লে মানে এনাই হৈছে, মোৰ ফালে চাবও নোৱাৰে,
সিহঁতে মানে ইংগিত দি কৈ দিয়ে যে আমি নৰু যাবা এনেকৈ বেয়া নাপাবি এনেকৈ কৈ দিয়ে আমাৰ ঘৰত কাম কৰিব নোৱাৰে আমাৰ ঘৰত কাম কৰা মানুহ মানা কৰে ঔষধ দিব মানা কৰে এইবিলাক চলি আছে তাৰমানে দৰ্জীক কাপোৰ চিলাব মানা কৰে মুঠতে আৰু বহুত আৰু ছোৱালীজনী যায় স্কুলত তাতেও অপমান পায় মোৰ কেনেকুৱা মই নাজানো মই এজন কেঞ্চাৰ পেচেণ্ট মোৰ পত্নীও বেমাৰী আমি দুইজন মৰা মানুহ মই শিলগুৰি মাখালটোৰ চুবুৰীৰ বাসিন্দা সেই হিচাপে মই শিলগুৰি ৰাইজৰো মানুহ যিহেতু মই শিলগুৰি মাখালটোল চুবুৰীৰ বাসিন্দা যে শিলগুৰি মাখালটোল চুবুৰী থিয়েটাৰ বিনা পানী মাতিছিলে তাত মই চাবলৈ আহোঁতে ৰাইজে মোক শিলগুৰি ৰাইজে এঘৰীয়া কৰিলে থিয়েটাৰ চোৱাটো অপৰাধ নেকি নে ইয়াতকৈ আৰু কিবা বেলেগ কাম কৰিলেও অপৰাধ নাই ইয়াতকৈ কিবা ডাঙৰ কাম কৰিলে অপৰাধ নাই নেকি যদি নাই তেখেতসকলে ডাঙৰ ডাঙৰ অপৰাধ কৰা মানুহবিলাকক কিয় এৰি দিয়াইছে কথাটো বৰ দুখজনক মানে ভাবিব নোৱাৰা কথা এই সভ্য সমাজত কিছুমান ব্যক্তিয়ে কি কাৰণত তাৰমানে এইগিলাখান কৰি আছে সমাজখনক বিশৃংখল লগাই আছে মানে ভাবলি আৰু আচৰিত লাগে বৰ দুখজনক কথা বেদনাজনক কথা এতিয়া তাৰমানে অশিক্ষিত মানুহ নাই এতিয়া চব শিক্ষিত হৈছে এই শিক্ষিত সমাজত বাৰে বাৰে এনেকুৱা লজ্জাজনক কাম কিয় কৰে এই কমিটিগিলাখানে সমাজখন ভাল সমাজখনে কৰা নাই এইখন কমিটিয়ে কৰিছে যে কমিটিখনে প্ৰকৃততে অলপ চিন্তা কৰিব লাগে যে খাটি খোৱা মানুহখিনিক আমি কেনেকৈ একত্ৰিত কৰি ৰাখিব লাগে সেইটোহে চিন্তা চৰ্চা হ'ব লাগে কিন্তু তাকে নকৰি বিভ্ৰান্তি কৰিছে আৰু সমাজখন বিচলিত কৰিছে আৰু ভাই ভাই বন্ধু বান্ধৱৰ ভিতৰত কাজিয়া লগাই দিছে তাৰ বাহিৰে একো কৰা নাই শুভ উদয় হওক সিহঁতৰ যে সমাজখন যাতে গাঁওখন যাতে ভালদৰে ৰাখে এইটোৱেই মোৰ সমাজখনৰ প্ৰতি অনুৰোধ এওঁলোকে যিহেতু সমাজত বাস কৰি আছে সমাজ পাতি বাস কৰি আছে আৰু অতীজৰে পৰা এই বৃহত্তৰ